চোৱা নেক্সট কুৱেশ্যন 3x minus y equal 6 আৰু x অক্ষয় কটা বিন্দুটোৰ স্থানাংক হ'ল সুধিছে চাৰিটা আমাক বিন্দু দিয়া আছে তে চাবা ইয়াতে আমাক প্ৰশ্নটোত কৈছে এইটো হ'ল আমাৰ ৰৈখিক সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণ ইয়াৰ পৰা আমি এডাল লেখ পাম সৰল ৰেখা পাম এতিয়া সুধিছে চোৱা x অক্ষয় কটা বিন্দুটোৰ স্থানাংক যেহেতু আমাক সুধিছে x অক্ষয় কটা বিন্দুটোৰ স্থানাংক গতিকে x অক্ষৰ ওপৰত x অক্ষৰ চাবা x অক্ষ আমাৰ এটা y dash এটো মূল বিন্দু এটা ৰেখা দেলে ইয়াৰ পৰা পোৱা ৰেখা দেলে চোৱা x অক্ষয় কটা বিন্দুটোৰ স্থানাংক দিছে এতিয়া ৰেখা দেলে x অক্ষত কাটিলে ধৰি ললো ৰেখাডাল আমাৰ এনেকৈ গ'ল তেতিয়া ইয়াত এই ৰেখা দেলে x অক্ষত কটা এই বিন্দুটোত y স্থানাংক হ'ব 0 হলা বুজি নাইবা ইয়াতো কাটিব পাৰে আমি আঁকি চালে গম পাম ইয়াতে তোমাৰ y স্থানাংক 0 x অক্ষৰ ওপৰত y স্থানাংকটো 0 এতিয়া y ইকুৱেল 0 আমি এই সমীকৰণটোত বহাই দিলে আমি x স্থানাংকটো পাম তেছোৱা যেহেতু x অক্ষৰ ওপৰত y স্থানাংক 0 এতেকে 3x minus y equal 6 সমীকৰণত y equal 0 বহাই আমি পাওঁ বহাই দিয়া 3x y স্থানাংকটো আমাৰ 0 গতিকে এতে 0 বহাই দিলা 6 এখন 3x হ'ব 6 এইফালে চাবা x equal 6/3 2 হলা বুজি আমি পালো x equal 2 এটা বিন্দুটো কি হ'ব এটাকে বিন্দুটো সমান আমি কি পালো চোৱা x equal 2 পালো y স্থানাংক 0 x স্থানাংক 2 গতি বিন্দুটো হ'ব 2,0 অপচন এইটো এ অপচন বুজি পালা নিশ্চয়